নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। ইয়াতে এটা গুৰুত্বপূৰ্ণ জাননী আহিছে যিসকল অংগনবাড়ী কৰ্মী সহায়িকা আৰু লগতে ৰান্ধনী কৰ্মীসকলৰ ফালৰ পৰা। অৰ্থাৎ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এখন ডিব্ৰুগড়ৰ ফালৰ পৰা এখন আবেদন জনাইছে চৰকাৰক যে আমাৰ যিটো দৰমহা সেইটো বৃদ্ধি কৰক, নহ'লে আমি পুনৰ প্ৰতিবাদ কৰিবলৈ বা প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম বুলি এনেকুৱা ধৰণে এখন দৰখাস্ত কৰিছে চৰকাৰলৈ। আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিছু অংশ। ইয়াতে ওপৰতে দেখিবলৈ পাইছে তাৰিখ হৈছে 13 তাৰিখে এইখন প্ৰতিবেদন অৰ্থাৎ এখন জাননী অৰ্থাৎ এখন আবেদন জনাইছে চৰকাৰক। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰতি মাননীয় মহোদয়া অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ তথা বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়া অৰ্থাৎ অজন্তা নেওগলৈ এখন দিয়া দৰখাস্ত। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মাননী পুনৰ বিবেচনা কৰক আৰু এককালীন সাহায্য অতি শীঘ্ৰেই দিয়াৰ ব্যৱস্থা কৰক বুলি এখন আবেদন জনাইছে। মহোদয়া, সন্মান সহকাৰে অতি দুখেৰে আপোনাক জনাওঁ যে যোৱা জুলাই মাহত অসম চৰকাৰৰ যি কেবিনেটত কৰ্মৰত ৰান্ধনী কৰ্মী, অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা ক্ৰমে 500 ৰান্ধনী কৰ্মীৰ, 1500 অংগনবাড়ী কৰ্মীৰ আৰু 750 টকা অংগনবাড়ী সহায়িকাৰ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ওপৰত উল্লেখিত দৰমহা বৃদ্ধিৰ আমি মুঠেও সন্তুষ্ট নহয়, কাৰণ এখন ঘৰ চলিব কমেও 8,000ৰ পৰা 15,000 পৰ্যন্ত খৰচ হয়। আপোনালোকে আমাৰ মাননী বা দৰমহা বৃদ্ধিৰ বিষয়টো পুনৰ এবাৰ বিবেচনা কৰিবলৈ অনুৰোধ জনালোঁ বুলি কোৱা হৈছে। লগতে ৰান্ধনীসকলৰ এককালীন সাহায্য অতি শীঘ্ৰেই দিয়াৰ ব্যৱস্থা কৰক। যদিহে আপোনালোকে আমাৰ মাননী পুনৰ বিবেচনা নকৰে তেনেহ'লে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সঞ্চালকলৈ উক্ত প্ৰস্তাৱ বিবেচনা কৰিবলৈ পুনৰ আবেদন জনালোঁ। অৰ্থাৎ তেওঁলোকৰ যি দৰমহা, বিশেষকৈ ইয়াতে আপোনালোকে যদিহে চাব বিচাৰে অংগনবাড়ী সহায়িকাসকলৰ যিটো দৰমহা বৃদ্ধি হ'ল 750 টকা আৰু লগতে ৰান্ধনীসকলৰ যিটো আগতে 1500 আছিল এতিয়া 500 টকা যিটো কৰিলে, কিন্তু অংগনবাড়ী কৰ্মীৰ যথেষ্ট বৃদ্ধি কৰিছে, তেওঁলোকৰ 1500 বৃদ্ধি কৰিছে, কিন্তু বিশেষকৈ ৰান্ধনী কৰ্মীৰ যি 500 টকা বৃদ্ধি কৰিলে, লগতে এইফালে অংগনবাড়ী সহায়িকাৰ 750 টকা তেওঁলোকৰ বাবে বিশেষকৈ এটা দুখজনক বিষয়, যিহেতু তেওঁলোকৰ যি দৰমহা মুঠেই একেবাৰে কম দৰমহা তেওঁলোকক বৃদ্ধি কৰিলে। তাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন জনাইছে চৰকাৰলৈ বা অজন্তা নেওগ দেৱলৈ এখন দৰখাস্ত দিছে তেওঁলোকে, যাতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰক, নতুবা তেওঁলোকে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে। অৰ্থাৎ প্ৰতিবাদী কাৰ্যসূচীটো কৰিব পাৰিব সাধাৰণ মানুহে। তো সেই কথা উল্লেখ কৰিছে যে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব যদিহে আপোনালোকে এই দৰমহা বৃদ্ধি নকৰে। তো এই যিখন দৰখাস্ত যদিহে আপোনালোকে চাব বিচাৰে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিলে এইখন দৰখাস্ত আপোনালোকে পঢ়িব পাৰিব নিজে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাইছোঁ, ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এইখন দৰখাস্ত আপোনালোকে PDF ফাইলৰ জৰিয়তে চাব পাৰিব। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদিহে আমাৰ চেনেলত কোনোবা পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।